মেগা টেলেণ্ট সাউণ্ড প্ৰতিযোগিতাত বিজয় খিতাপ আজুৰি আনিলে বোকাজানৰ তৃষা চাংমাই। পুনৰ বোকাজানৰ নাম উজ্বলালে এগৰাকী নৃত্যশিল্পীয়ে। ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলালে অমৰাজানৰ নিবাসী নিপেন চাংমাই আৰু জেনি শইকীয়াৰ কন্যা তৃষা চাংমাই। DE প্ৰডাকশ্যনৰ উদ্যোগত আনন্দ নগৰী হিচাপে পৰিচিত কলকাতাত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰথম সংখ্যক মেগা টেলেণ্ট হাণ্ট নামৰ প্ৰতিযোগিতাত 2024-25 বৰ্ষৰ চূড়ান্ত পৰ্যায়ত বিজয়ৰ খিতাপ দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় তৃষা চাংমাই। কন্যাৰ এনে সফলতা দেখি পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী অতিকৈ উৎফুল্লিত হৈ পৰে। প্ৰতিযোগিতাত প্ৰায় 40 গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত তৃষা চাংমাই জুনিয়ৰ শাখাৰ শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে নিৰ্বাচন হয়। এই প্ৰতিযোগিতাখনৰ পৰিচালক চিফু উজ্জ্বল বসুমতাৰে জানিবলৈ দিয়ে যে উত্তৰ পূৰ্বাঞ্চলত এতিয়াও বহু প্ৰতিভাৱান কলা কৌশলী লুকাই আছে। এই শিল্পীসকলক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ দিয়াৰ মানসেৰে আয়োজন কৰা হয় এই প্ৰতিযোগিতা। যিহেতু প্ৰথম সংখ্যক মেগা টেলেণ্ট হাণ্ট প্ৰতিযোগিতা উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও বিভিন্ন ৰাজ্যৰ কেইবাশতাধিক প্ৰতিযোগীয়ে অডিশ্যনত অংশগ্ৰহণ কৰিছিল যদিও চূড়ান্ত পৰ্যায়লৈ 40 গৰাকী প্ৰতিযোগীক নিৰ্বাচিত কৰি অনা হৈছিল। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মই যাই কিনে কলকাতাত উইনাৰ হৈ আহিছোঁ আৰু মই ফাৰ্ষ্ট অফ অল গডক থেংক ইউ ক'ম। তাৰপিছত মোৰ মিছ পল্লৱী ইংটিপি আৰু হেমন্ত দাদা আৰু লগত মোৰ পেৰেণ্টছকো ক'ম আৰু মোৰ SSDA ফেমিলি, সিহঁতৰ বিশ্বাস আৰু মৰম কাৰণে মই তাত যাই কিনে উইনাৰ বহি আহিছোঁ। তো ভাল। মই সৰুৰ পৰাই ডান্স কৰি আছোঁ, কিন্তু কেতিয়াও সৰুৰ পৰা মই এনেকুৱা প্ৰগ্ৰাম ষ্টাৰ্ট কৰা নাছিলোঁ যোৱা। এনেই সৰু মৰু প্ৰগ্ৰাম যেনেকৈ স্কুলৰ নহ'লে বিহু প্ৰগ্ৰাম এইকেইটা গৈছিলোঁ। তাৰপিছত ডান্স ক্লাছ জইন কৰিলোঁ। তাৰপিছত লাহে লাহে যাই কিনে প্ৰগ্ৰামকেইটা ষ্টাৰ্ট কৰিলোঁ। তো সেইটো বহুত দিনৰ পৰাই চলি আছিলে, যেতিয়াৰ পৰা অডিশ্যন দি আহিছোঁ তেতিয়াৰ পৰাই চলি আছে। ছাপোৰ্টটো দুইটা ফালৰ পৰাই আছে। হবিটোতো আৰু কমফু আছে মোৰ, আৰু তাৰপিছত মই মডেলিঙো কৰোঁ লগত, আৰু ডান্স এইকেইটাই মোৰ আছে। সেইটোতো এতিয়ালৈকে ডিচাইড হোৱা নাই, কিন্তু ইমানেই ক'ম কি আৰু যাই কিনে ভৱিষ্যত এনেকুৱা মই প্ৰাউড কৰাব পাৰোঁ। এইটো আমাৰ এটা এইম আছিল যে অসমৰ পৰা ল'ৰাবিলাক এটা অডিশ্যন লৈ কেনেকৈ আমি তেওঁলোকক বাহিৰত প্লেটফৰ্ম দিব পাৰোঁ। সেই প্ৰচেষ্টাতে আমি ইয়াত আমি নৰ্থ ইষ্ট বেচিছত অডিশ্যন লোৱা হৈছিল, আৰু অডিশ্যনত ইতিমধ্যে মোটামুটি আমাৰ 70 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত আমাৰ মোটামুটি 40জনমান কেণ্ডিডেট ছিলেক্ট হৈছিল, আৰু এই মেগা টেলেণ্ট হাণ্ট ছিজন 1ৰ যি প্ৰতিযোগীসকলে ছিলেক্ট হৈছিল, এই প্ৰতিযোগীসকলক আমি গ্ৰেণ্ড ফিনালেৰ কাৰণে কেলকাতাত আয়োজন কৰিছিলোঁ। আৰু আমি কেলকাতাত এই যোৱা 1 জুন তাৰিখে আমি এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিছিলোঁ, আৰু এই প্ৰগ্ৰামটোত তেওঁলোকে প্ৰতিযোগীসকলে খুব উৎসাহেৰে গৈছিল আৰু তেওঁলোকে যোগদান কৰিছিল। এই যিটো আমাৰ মেগা টেলেণ্ট হাণ্ট, এই অনুষ্ঠানটো আমাৰ ছিজন 1, ছিজন 2, ছিজন 3কে আমি প্ৰতি বছৰে আমি পাতিম, আৰু তেওঁলোকক আমি খুব ধুনীয়াকৈ ইয়াৰ পৰা যদি ভাল ভাল প্ৰতিযোগীসকল নিৰ্বাচিত হয়, তেওঁলোকক আমি যাতে ভৱিষ্যতে কেছেট যিসকল প্ৰডিউচাৰে বাহিৰত কেছেট বনায় তেওঁলোকৰ লগত আমি ডিল কৰি পেলাই তেওঁলোকক সুবিধা দিয়াৰ চেষ্টা কৰিম, আৰু যিসকলে ভাল আৰ্টিষ্ট ওলাব তেওঁলোকক আমি ফিল্ম জগততো যাতে তেওঁলোকে সুবিধা পায় তাৰ প্ৰতি প্ৰতিযোগী অসমৰ বুলি নহয়, এইটোতো আমাৰ গোটেই নৰ্থ ইষ্টৰ আমি অডিশ্যন কৰা হৈছিল, আৰু কেলকাতাৰ আছিল, ধৰক বম্বে, তেনেকুৱা আমি প্ৰতিটো মেট্ৰপলিটান চিটিৰ পৰা ডাঙৰ ডাঙৰ চিটিৰ পৰা অলপ বাছা কেণ্ডিডেট আমি ছিলেক্ট কৰিছিলোঁ। আচ্ছা, আমি ইতিমধ্যে আমাৰ যিটো গ্ৰেণ্ড ফিনালে হৈ গ'ল 1 জুনৰ 1 তাৰিখে, তাত আমাৰ দুটা শাখা আছিল, ক শাখা আৰু খ শাখা।
তাৰে এটা হ'ল ছিংগিং ষ্টাৰ ইণ্ডিয়া আৰু এটা হ'ল ডান্সিং ষ্টাৰ ইণ্ডিয়া। তাত যিসকল প্ৰতিযোগীয়ে নিৰ্বাচন হৈছিল তেওঁলোকৰ ছিলেক্টেড হৈছিল সেইসকলৰ মই নামখিনি কৈ দিছোঁ হা। ঠিক হেৰি কি কয় ক শাখাত মিছ ৰীমা তালুকদাৰ তেওঁ উইনাৰ হৈছে আৰু মিছ লেখৈ জুনিয়ৰ কেটেগৰীত আছিল মিছ তৃষ্ণা চাংমা, তেখেত হ'ল এই বোকাজানৰ, তেখেতে উইনাৰ হৈছে আৰু মিছ অভিলাষা ঠাকুৰীয়া আৰু তেখেতে হেৰি পাইছে এইটো কি কয় ৰানাৰ্ছ পাইছে আৰু মিছ বৈষ্ণৱী। ধন্যবাদ দিছোঁ ডি প্ৰডাকশ্যন, যোনটো প্ৰডাকশ্যনে আমাৰ অসমৰ যিবিলাক টেলেণ্ট আছিলে হিডেন টেলেণ্ট এইসকলক আগুৱাই নিবলৈ অডিশ্যন ল'লে অসমৰ বিভিন্ন জেগাত। তাৰপিছত গুৱাহাটীত এটা ট্ৰেইনিং কেম্পো পাতিলে। তাৰপিছত মুম্বাইলৈ যোৱাৰ পৰিকল্পনা আছিল গ্ৰাণ্ড ফিনালেখন, কিন্তু পিছত কেলকাতাত কৰা হ'ল। এই কেলকাতাত যিটো প্ৰগ্ৰাম হ'ল তাত মোৰ ছোৱালীজনীক মই লৈ গ'লোঁ অডিশ্যনত, তেখেতে ছিলেকশ্যন পাইছিলে, লৈ গ'লোঁ। লৈ গৈ তাত তেখেত মোৰ তৃষা ছোৱালীজনীয়ে ধুনীয়াকৈ ডেন্স কৰিলে। আমি গাৰ্জেন হিচাপে পেৰেণ্ট হিচাপে বহুত প্ৰাউড ফিল কৰিছোঁ, তেখেতে উইনাৰ হৈ আহিব পাৰিলে। বিৰাট ভাল অনুভৱ। তাত জাজসকল আছিলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। ৰাজকুমাৰী ঘোষ বুলি এজন ইণ্টাৰনেশ্যনেল ডেন্সাৰ আৰু লগতে তেখেতে জাজ হয় কোৰ্টৰ, তেওঁৱে জাজমেণ্ট কৰিছিলে। বিৰাট ভাল, একদম নিট এণ্ড ক্লিন, আৰু যোনে পাব লাগে এনেকুৱা মানুহক তেখেতসকলে জাজমেণ্ট কৰি কিনে উইনাৰ, ৰানাৰ্ছ আপ আৰু লগতে জাজেছ চইচ দুটা কেটেগৰীত তেখেতসকলে ফলাফল ঘোষণা কৰিছে।